লোকসভালৈ নিৰ্বাচিত হোৱা আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হোৱা এই লোকসভাত আছে 151 জন নাৰীজনিত অপৰাধত যুক্ত হোৱা সাংসদ তাৰে 16 গৰাকী বলৎকাৰী ধৰ্ষণকাৰী আছে 16 গৰাকী এনেকে হলে কেনেকে হ'ব তেনেকে হলে নহব নহয় যদি সংসদতে যদি এনেকুৱা ব্যক্তিসকল থাকে তেতিয়াহলে কি হ'ব বাৰু আমাৰ কাৰণে যিখন আইন উলিয়াইছে ইয়াত নাৰীৰ কাৰণে যিবোৰ আইন উলিয়াইছে ৰ'ব অলপ দিনৰ আগত মনত আছে নাই আপোনালোকৰ মানে আইন এখন উলিয়াইছিলে যে এই অবৈধ প্ৰেমটো যে তেওঁলোকে মানে পাৰি বুলি কৈছিলে মানে ধৰি লওক মনত আছে নে নাই বাৰু আপোনালোকৰ মোৰ আছে পিছে ভাই এই অবৈধ প্ৰেমটো যে তেওঁলোকে পাৰি বুলি কৈছিলে কিহৰ কাৰণে গম পাইছেনে কথা গুৰিটো কৰবাত চাওকচোন ভিডিঅ'টো সম্পূৰ্ণকে আজি ভাৰতবৰ্ষত যি সাংসদ নিৰ্বাচিত হ'ল বিগত লোকসভা নিৰ্বাচনত 151 জন সাংসদ আছে যি নাৰীজনিত অপৰাধৰ লগত জড়িত লোকসভালৈ নিৰ্বাচিত হোৱা আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হোৱা এই লোকসভাত আছে 151 জন নাৰীজনিত অপৰাধত যুক্ত হোৱা সাংসদ তাৰে 16 গৰাকী বলৎকাৰী ধৰ্ষণকাৰী আছে 16 গৰাকী তাৰে 10 গৰাকী বিজেপি আৰু কংগ্ৰেছৰ 5 গৰাকী এই দুয়োটা দলৰে আৰু সেইখন দেশত এতিয়া আমি ন্যায় বিচাৰি আছো প্ৰতিবাদ কৰি আছো আৰু সেই সকলে আমাক ন্যায় দিবৰ কাৰণে আইন প্ৰস্তুত কৰে সেইখন সংসদত তাৰ পিছত বাকি বিচাৰ আপোনালোকে কৰক এতিয়া দেখিলে নহয় যিখন দেশখন নাৰী নিৰাপত্তাৰ কাৰণে সকলোৱে চিঞৰ বাখৰ কৰি থাকে ধৰ্ষণ নকৰিবি আমুক নকৰিবি বোলে তামুক নকৰিবি সেইখন দেশতে যদি বিধানসভাত এনেকৈ যদি 16 জন 17 জন যদি বলৎকাৰীয়ে থাকে নাৰী কেলেংকাৰী মানুহকে যদি বেছিকৈ থাকে তেতিয়াহ'লে এইখন দেশত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত মাত মাতিবলৈচোন মানুহে নাই কি হ'ব এতিয়া এনেকৈ হ'লেতো নহ'ব ন তাৰমানে ধৰি লওক আমি এতিয়া যাৰ ওপৰত আস্থা কৰি আছো সেইসকলে হৈছে ভোকাটোৰ বাঘ এতিয়া আচল কথাটো গম পালে নহয় এওঁলোকৰ ভিডিঅ'বোৰত এটা কথা আমি এতিয়া চাওকচোন বিধানসভাখনত কিহৰ কাৰণে আমাৰ মন্ত্ৰীসকলক প্ৰথম জানোছে আমাৰ সমস্যাসমূহ তেওঁলোকে সমাধান কৰিব পাৰে তেওঁলোকে মিলাপ্ৰীতিৰে কথাখিনি আলোচনা কৰি কিন্তু সেই বিধানসভাতে ইমান কাজিয়াখিনি লাগিছে চাওকচোন এই দুজন সিংহৰ মাজত কাজিয়াখন আপুনি দেখিলে আচৰিত হ'ব যদি চোৱা নাই ভিডিঅ'টো চাওকচোন কাৰণ টোপনিৰ পৰা উঠি আহিলে ধৰিবই পৰা নাই কৈ থাকক বেলেগৰ শুনিব নালাগে নিজৰটো কোৱা নহয় অধ্যক্ষ মহোদয় মানে এইটো অট্টহাস্য বিধানসভাত কৰিব পাৰে নেকি কৰা নাই কৈ থাকক বিধানসভাত যদি অট্টহাস্য কৰিব পাৰে ময়ো কৰোঁ মই চিৰিয়াছ বিষয় এটা কৈ আছো অধ্যক্ষ ডাঙৰীয়া আপোনাৰ কথাটো কৈ থাকক না অধ্যক্ষ ডাঙৰীয়া একখন বুজি পায় আৰু অসমৰ ল্যান্ড ৰেভিনিউ সিস্টেম বোলা বস্তুটো সামান্যতম জ্ঞান আছে তেখেতসকলে কেতিয়াও এখন সাধাৰণ বিল বুলি কেতিয়াও ক'ব নোৱাৰে এটো অতি স্পষ্ট কথা অধ্যক্ষ ডাঙৰীয়া ইয়াত কৈছে ইয়াত এটাই স্যাৰ বিলৰ আমি ফেভাৰত কৈ আছো একেতে কৈছে এই বিলখনৰ ফেভাৰত যোনে কৈছে সকলো অজ্ঞানী তেওঁ জ্ঞানী স্যাৰ এটো হ'ব পাৰে নেকি স্যাৰ কক স্যাৰ অবজেকশন কৰিছো স্যাৰ এতে উঠাই ল'ব লাগে স্যাৰ তেখেতে ক'লে এই এক্সপেনশন কৰ অজ্ঞানী শব্দ ব্যৱহাৰ কৰিছে স্যাৰ ইম্পৰ্টেন্ট কথা স্যাৰ ক'ব নোৱাৰে নহয় আমি স্যাৰ গোটেইবিলাক অজ্ঞানী নেকি স্যাৰ আমি অজ্ঞানী নেকি তেখেতে ক'লে এই বিলখনক যোনে সাপোৰ্ট কৰিছে গোটেইবিলাক অজ্ঞানী স্যাৰ আমি অজ্ঞানী নেকি কক স্যাৰ আমি কি এনেই আলে আইছো নেকি স্যাৰ স্যাৰ আগতে আইছো আলে স্যাৰ ভিডিঅ'টো আকৌ এবাৰ ৰিৱাইণ্ড কৰি দিয়ক স্যাৰ কি ক'লে চাওক ইয়াত অজ্ঞানী শব্দটো যদি পাই উঠাই দিয়ক স্যাৰ অজ্ঞানী বুলি যদি আছে মই কৈছো জ্ঞান নাই মানে অজ্ঞানী জ্ঞান নাই মানে অজ্ঞানী প্লিজ আব অনাৰেবল আপোনালোকে বহুত আগলৈ বেছি লেভেল দিব বেছি নহব স্যাৰ শব্দটো চাই লওক আছে যদি স্যাৰ কি কৈছে জ্ঞানী নহয় বুলি কৈছে জ্ঞান নাই বুলি কৈছে স্যাৰ জ্ঞান নাই মানে কি অজ্ঞানী স্যাৰ জ্ঞান নাই মানে অজ্ঞানী স্যাৰ তেখেতে কৈছে জ্ঞান নাই প্লিজ স্যাৰ তেখেতে কৈছে জ্ঞান নাই তাৰমানে অজ্ঞানী আমি স্যাৰ তেখেতে কৈছে জ্ঞান নাই তাৰমানে আমি অজ্ঞানী স্যাৰ তেখেতে কিহৰ জ্ঞানী হয় আমাৰ আগতে স্যাৰ বেছিকৈ কৈ লাভ নাই হ'ব আপোনালোকে আগে
এতিয়া হাতে পাছে 12-13 বোলে এটা কি ক'ম আগৰখিনি ভিডিঅ'ত আপোনালোকে দেখিলে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত মাত মতা সংসদসকলৰ অৱস্থা হেনো তেনেকুৱা মই কোৱা নাই আকৌ দেখিছে নাই আমাক কোনে কোনে কৈছে আপোনালোকে ভিডিঅ'ৰ যোগেদি গম পালেই নহয় আনহাতে আমাৰ বিধানসভাৰ মাছমজিয়া যিসকল ব্যক্তিক আমি ৰজা কৰি পঠিয়াইছোঁ আমাৰ বহুমূলীয়া ভোটটো দি জানোচা তেওঁলোকে আমাৰ যিখিনি বাকী থকা সমস্যাসমূহ সমাধান কৰিব পাৰে কিন্তু তাত গ'লেও যদি এনেকৈ বাকযুদ্ধখন লাগি থাকে আমাৰ সমস্যাখিনি সমাধান হ'ব জানো আমাৰ সৰ্বসাধাৰণ মানুহৰ মাজত কাজিয়া ৰাখিবলৈ তেওঁলোকে নিৰাপত্তা দিবলৈকে তেওঁলোকে আমি গাড়ীত বহাইছোঁ ৰজা কৰিছোঁ কিন্তু সেই ৰজাসকলৰ মাজতে খোৱা কামোৰা কাজিয়া এই কাজিয়াখন বন্ধ কৰক নহ'লে কি হ'ব গম পাইছেনে আমাৰ অসমখন এনেও ৰখাতলৈ গ'লেই আৰু ৰখাতলৈ যাবলৈ নিদিব আপোনালোকে যিয়ে নহওক বিভিন্ন সমস্যাৰ জড়িত আমাৰ অসমখনৰ সমস্যাবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰি তাৰ ওপৰতে আপোনালোকে গুৰুত্ব আৰোপ কৰক এনেকৈ খকা খুন্দা লাগি থাকোঁতে আজি বিজেপি আছে কাইলৈ কংগ্ৰেছ আছে কাইলৈ আমুক আহিব কাইলৈ ভচুক আহিব সেইখিনি আহি থাকিব গৈ থাকিব গাড়ী সলনি কৰি থাকিব কিন্তু আমাৰ সৰ্বসাধাৰণৰ মানুহৰ যিখিনি সমস্যাটো সমস্যাই ৰৈ যাব যদি এনেকুৱা কাজিয়াবোৰ সংসদৰটো লাগিবলৈ লয় কি যে হ'ব আমি আশা কৰিছোঁ আমাৰ সমস্যাবোৰ কেনেকৈ সমাধান হ'ব আমাৰ নাৰীসকলে কেনেকৈ নিৰাপত্তা পাব আমি কেনেকৈ সুখেৰে শান্তিৰে জীয়াই থাকিব পাৰোঁ কিন্তু দেখিছে নহয় কি হৈছে আশা কৰোঁ আমাৰ এই বহুমূলীয়া ভোটটো পাই আপোনালোকে ৰজাৰ গাদীখন পাই আপোনালোকৰ যিখিনি দায়িত্ব আছে সেইখিনি পালন কৰক এনেকৈ এখন বাকযুদ্ধ কৰি খোৱা কামোৰা জাতিবোৰ লাগি নাথাকিব